Welcome to Chess School Assam. Game এখন start কৰিছোঁ খেলিবলৈ 3 minutes 2 second. তো E4 C6 E6 খেলিলোঁ D4 D5 pawn takes oh castling কৰিব লাগিব পাতি দিওঁ এইটো মাৰো এইটো এটা টেনশ্যন হৈ গ'ল নহয় পিছতটো মাৰিলে কিং উঠিব নাইটটো যদি মাৰো পিছতটো মাৰি দিব টেক্স
ৰিজাইন দি দিলে। তো গেমখন কেইটা চাল হ'ল 38টা চাল। বঢ়িয়া। তো এনালিচিছত যদি যাওঁ তো পজিশ্যনটো ক'ৰ পৰা বেয়া হ'ল আমি চাম দেই গেমখন। E4 E6 ফ্ৰান্স ডিফেন্স এইটো চেকটো দি দিলে কুইন E7 আহিলোঁ, কুইন টেক্স, বিশ্বপ টেক্স কুইন। মোৰ প্লেনটো চিম্পল আছিলে, মই পন পুছ কৰিম, নাইটটো ইয়াত ডেভেলপ কৰিম, এই চেণ্টাৰ স্কোৱাৰটোৰ যিটো প্ৰেছাৰ পৰি আছে সেইটো নিউট্ৰেল কৰিম, সেইটো মোৰ প্লেন আছিলে। বিশ্বপ নাইট ডেভেলপ, এতিয়া মই চেণ্টাৰ স্কোৱাৰলৈ নাইটটো লৈ যাব বিচাৰিছিলোঁ। তো এইটো নাইটটো C3 খেলিব পাৰিলেহেঁতেন, খেলিলে। মই এইটো এক্সচেঞ্জ কৰি পিনে এইটো চেণ্টাৰ স্কোৱাৰটো ল'ম বুলি ভাবিলোঁ। টেক্স চেণ্টাৰ স্কোৱাৰ, বিশ্বপটো ইয়াত দিলে, নিদিয়াহেঁতেন মই নাইটেৰে বিশ্বপটো এক্সচেঞ্জ কৰি দিলোঁহেঁতেন। তো এইটো ডেভেলপ হোৱা নাছিলে, দিছ ৱাজ দ্য অনলি পিচ যিটো ডেভেলপ হোৱা নাই। তো মই পিচ ডেভেলপ কৰি ল'লোঁ। নাইট আহিলে মই এক্সচেঞ্জ ষ্টাৰ্ট কৰি দিলোঁ। এই পজিশ্যনটো ব্লেকৰ কাৰণে শ্লাইট ভাল হ'ব, ইমানো ভাল বুলি মই নকওঁ, বিকজ ইমিডিয়েট নাইটটো এটেক কৰিব নোৱাৰে। তো নাইট ফৰ্ক এটা হৈ আছে। চ' ৰুকখন আহি পিনে মোৰ চেণ্টাৰ স্কোৱাৰ পনটো এটেক কৰিব লাগিব। তো শ্লাইড মোৰ ওচৰত এনেকুৱা অপশ্যনো আছিলে এনেকৈ খেলিব পৰা, কিন্তু মই ভাবিছিলোঁ যে এই পনটো এনেকৈ চেইন বনাই থওঁ আৰু নাইটটো যদি পাৰোঁ আউটপোষ্টত বহাই থৈ দিম। কিংটো আহিছিলোঁ কেচলিং কৰি, এইটো পজিশ্যনত লাভ নাই, মই কিংটো ডেভেলপ কৰি ল'ব বিচাৰিছিলোঁ, পুটিং প্ৰেছাৰ অন E5। ৰুক আহিলে, কিং আহিলোঁ, এই চালটো দিছ ইজ নট এ গুড মুভ। কেলৈ মোৰ নাইটটো এতিয়া পাৰ্মানেণ্টলি ইয়াত বহি গ'ল, এইটো আউটপোষ্ট বুলি কয়, নাইট আউটপোষ্ট। চ' এনেকুৱা এণ্ড গেমত মই যদি এই পন ষ্ট্ৰাকচাৰটো উইক কৰিব পাৰোঁ, মই গেমখন জিকি যাম। চ' ডেট ৱাজ মাই প্লেন। F6 ইয়াত মই F6 নেখেলি পিনে H5 খেলি পিনে তাৰপিছত F6 খেলিব পাৰিলোহেঁতেন। তেতিয়া হোৱাইটৰ যিটো এনেকৈ পন পুছ কৰিছিলে এক্সচেঞ্জ কৰি দিলোহেঁতেন, ৰুক এণ্ট্ৰি পাই গ'লোহেঁতেন। চ' F6 পন টেক্স। এতিয়া মই এই ফাইলটো কেপচাৰ কৰিম। কিং আহিলে পন পুছ, এতিয়া মই ব্ৰেক কৰিব বিচাৰিছোঁ, টেক্স কৰিলেতো চেক দি আকৌ এইটো খাই থৈ দিম। তাৰপিছত পনটো মৰিব, বেছি টাইম নালাগে। পন পুছ, মই কিংটো ইয়াত দিলোঁ, এইটো অকণমান ৰিস্কি নিচিনা লাগে, কিন্তু প্ৰব্লেমটো কি হোৱাইটে এইটো চেক দিলে মই নাইট টেক্স বিশ্বপ কৰি দিম, তেতিয়া হোৱাইটৰ তাৰমানে পন ষ্ট্ৰাকচাৰটো একদম বেয়া হৈ যাব। টেক্স এতিয়া ইমান প্ৰব্লেম নাই, ঠিকে আছে। এইটো পজিশ্যনত মই কি দিব পাৰিলোহেঁতেন, ইঞ্জিন মই C5 খেলিব পাৰিলোহেঁতেন, কিং বিশ্বপ আহিলেহেঁতেন এইপিনে বা এইপিনে। তো বিশ্বপটো ইয়াত আহিবলৈ ফ'ৰ্চ, কাৰণ নহ'লে এইটো কাট অফ হৈ গ'লহেঁতেন। ইণ্টাৰেষ্টিং, এইটো খেলিব পাৰিলোহেঁতেন মই, কিন্তু যিহেতু 3 মিনিটছৰ গেম আছিলে, তো ইমান ডিপ কেলকুলেশ্যন কৰিবলৈ নহ'ল, মই এইটো খেলিলোঁ। এইটো ইমান এটা ভাল চাল নহয়, কাৰণ এই চালটো তেনেকুৱা কোনো হেৰি নাই, মই জাষ্ট ৱেইট কৰিছিলোঁ। মই এই পনটো মাৰিবও নোৱাৰোঁ, প্ৰথম এইটো মাৰি ল'ব লাগিব। ৰুক টেক্স, ব্লেকৰ পূৰা ফুল এডভান্টেজ হৈ গ'ল, ব্লেকে এণ্ট্ৰি পাইছে। চেক, এইটোতো ব্লাণ্ডাৰে হৈ থাকিলে। পন টেক্স, এটা পন পাই গ'লোঁ, দুটা পন পাই গ'লোঁ। এই পজিশ্যনটো হোৱাইটৰ কাৰণে একদম লষ্ট পজিশ্যন নোৱাৰে। ইয়াত মই এইটো দিছোঁ, এইটো চেক দি বিশ্বপটো এক্সচেঞ্জ কৰিবৰ কাৰণে। টেক্স, ইয়াত কিবা আছিলে নেকি? মই ইয়াত তোমালোকক 10 seconds দিছোঁ টু ফাইণ্ড দ্য বেষ্ট মুভ। 10, 9, 8,
নাইটটো ইয়াত চেক দিব পাৰিলোঁ নে নাইট ফৰ্ক, কিন্তু মই ভাবিলোঁ যে মই বিশ্বপটো মাৰিম। চ' এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যদি প্ৰেক্টিচ নাথাকে। তো ইয়াত মই নাইটটো G5ত আহি পিনে নাইটৰে কিং এণ্ড ৰুক ফৰ্ক কৰিব পাৰিলেহেঁতেন। দিছ ৱাজ মাছ মোৰ বেটাৰ মুভ। তো এতিয়া হোৱাইটে ৰুকেৰে ইয়াত চেক নাইটটো ৰিকেপচাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেও হোৱাইটৰ মাইনাছ আছিলে কাৰণ ব্লেকৰ এটা ষ্ট্ৰং পাছ পন ওলাই আছে। মই ভাবিছিলোঁ ইয়াত চেকমেট কৰিম, কিন্তু চেকমেট আছিলে ইনফেক্ট। টেক 10 ছেকেণ্ডছ আৰু চেকমেটটো কেনেকৈ আছিলে বিচাৰি উলিওৱাচোন বাৰু। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. তো দিলোঁ, এতিয়া কি দিব, ছাপ'জ এইটো মাৰি দিলে তেতিয়া আমি আৰামত ৰুক G3 চেক দিলে এইটো মেট কৰিব পাৰিম। এতিয়া নাইটৰে ইয়াত আৰু কিংটো চেকমেট। তো এইটো বস্তু তোমালোকৰ এনেস্থেচিয়া চেকমেট বুলি কয়। যদি তোমালোকে মোৰ 10 চেকমেট পেটাৰ্ণছ আছে এটা ভিডিঅ', সেই ভিডিঅ'টো নাই চোৱা, তাত তোমালোকে দেখিলে গম পাবা এনেকুৱা নিচিনা চেকমেট আছিলে। তাত খালি অকণমান বেলেগ আৰু নাইটটো ইয়াত থাকে, তো ইয়াত ছেক্ৰিফাইচ কৰে, তাৰপিছত ৰুকেৰে এনেকৈ চেকমেট দিয়ে। তো তেনেকুৱা চিমিলাৰ চিটুৱেশ্যনে হয়, নাইটৰে খালি ইয়াত এনেকৈ এইবোৰ বন্ধ কৰি দিছে। ইণ্টাৰেষ্টিং গেম আছিলে, গেমখন চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু এনেকুৱা ভিডিঅ'ছ লৈ আহি আছোঁ। তেতিয়ালৈকে টাটা বাই বাই, আকৌ লগ পাই আছোঁ।